দীপক শৰ্মাৰ ভিডিঅ'সমূহ নিয়মিত ৰূপে পাবলৈ দীপক মোটিভেটৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকন প্ৰেছ কৰিবলৈ নাপাহৰিব। এটা প্ৰিন্সিপল মনত ৰাখিবা, এইবোৰ হ'লে পঢ়াত মন নবহে। মই সেইবাবে কৈছোঁ, জীৱনত এনে কিছুমান কাম হয়, এনে কিছুমান প্ৰসংগ আহে, আমি প্ৰসংগবোৰক যাব দিব লাগিব। কি কৰিব দিব লাগিব? যাব দিব লাগিব। We should allow some things in our life, some incidents of our life, we need to let it go. সেইটোকে ধৰি থাকি এইটো কিয় হ'ল, এইটো কিয় হ'ল। ধৰা কোনোবাৰ দেউতাই কিবা এটা প্ৰসংগত ক'ৰবাত এটা সমস্যাৰ সৃষ্টি হৈছে, তুমি ষ্টুডেণ্ট দেখি আছা, এই মোৰ লগত এনেকুৱা হ'ল, মোৰ দেউতাৰ লগতে কিয় এনেকুৱা হ'ল, হে ভগৱান তুমি ইমান বেয়া, আজিৰ পৰা ধূপ চাকি নজ্বলাওঁ। যিকোনো এটা ইনচিডেণ্ট যদি আনফৰ্চুনেট ইনচিডেণ্ট জীৱনত আহে, সকলোৰে জীৱনত আহিব কেতিয়াবা নহয় কেতিয়াবা, সেইটো তুমি এৰাই চলিবা। সেইটোক চেঞ্জ কৰাৰ কাৰণে চেষ্টা কৰি কৰি, পৰিৱৰ্তন কৰাৰ চেষ্টা কৰি কৰি আমি জীৱনৰ অধিকাংশ সময় কি কৰোঁ? পাৰ কৰি দিওঁ। যিটো নাই নাই। আমাৰ ঘৰৰ ওচৰৰ কোনোবা ল'ৰা এজনীয়ে, ছোৱালী এজনীয়ে দামী মোবাইল এটা লৈছে, আমাৰ সামৰ্থ্য নাই। সেইটোকে ভাবি ভাবি আমি মন বেয়া নকৰোঁ, আমি সেইটো চেপ্টাৰ বাদ দিম। মই জীৱনত নাভাবোঁ অন্তত পঢ়া বয়সত যে মই দামী মোবাইল এটা কিয় ল'ব পৰা নাই। লেট ইট গো, কাৰণ তোমাৰ এতিয়া সামৰ্থ্য নাই অৰ্থনৈতিকভাৱে। যিকোনো প্ৰসংগ হ'ব পাৰে এনেকৈ ধৰি লোৱা হ'ল দুৰ্ঘটনাত কোনোবাৰ ভৰি এখন কোনোবাই হেৰুৱালে, ভৰি কাটি গ'ল। যিমান কান্দিলেও, যিমান দুখ কৰিলেও সেই ভৰিখন ঘূৰি আহিবনে? আহিবনে? বাকীকেইটাৰ কি হ'ল? আহিবনে? এনে কৈ থাকিবা তেতিয়াহে। আচ্ছা, যোনে বেছি চিঞৰে তাৰ কাৰণে প্ৰাইজ আছে এটা শেষত। আচ্ছা, মই কি ক'ব বিচাৰিছিলোঁ, ধৰি লোৱা হ'ল আমাৰ দুৰ্ঘটনাত ভৰি এখন হেৰালে, আমি যিমান দুখ কৰিলেও, যিমান বেদনা কৰিলেও, আচলতে কান্দিলেও সেইখন ভৰি নাহে। এতিয়া সেই মানুহজনৰ হাতত দুটা অপশ্যন আছে। এটা, গোটেই বাকী জীৱনটো কান্দি কান্দি পাৰ কৰা, যে মোৰ ভৰি দুখন কিয় ভগৱানে এনেকুৱা কৰিলে, মোৰ লগতে কিয় এনেকুৱা অন্যায় হ'ল। এটা, মোৰ ভৰিখন নাই, হোৱাট ইজ নেক্সট? এতিয়া মই জীৱনটো সুন্দৰভাৱে কিদৰে আগবঢ়াই লৈ যাব পাৰোঁ, এই কথাটো তোমালোকে খুব গুৰুত্ব দি কৰিবা। এইটো উদাহৰণ অকণমান টান পাইছা, সহজ এটা উদাহৰণ। মই আকৌ কৈছোঁ, এইখিনি 17-18 পৰা 20-21। আমাৰ ল'ৰা ছোৱালীবিলাক হতাশ হৈ যায়, ইমান ভাল পাইছিলোঁ এৰি গ'ল। কিয় এৰি গ'ল? কাৰ ভুল আছিল? এই ধৰণৰ কথাত বহু, মই এইভাবে কৈছোঁ, দিজ আৰ দ্য প্ৰেক্টিকেল প্ৰব্লেমছ। এইটো ছাৰে বেয়া পাব নালাগে।